কথমপিৰ প্ৰাণ ৰক্ষা পৰিছে শ শ যাত্ৰী এটা ৰানৱে দুখনকৈ বিমান আৰু দুখনকৈ বিমান এখন জাস্ট কেইটামান মুহূৰ্ত কেইটামান সেকেন্ডৰ ব্যৱধানত এখনে উৰণ কৰিছে আৰু আনখনে অৱতৰণ কৰিছে আৰু কেইটামান সেকেন্ডৰ ব্যৱধানত এনেদৰে এতিয়া কথমপি ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে আৰু মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনাইছো যে ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল এতিয়া মুম্বাই বিমানবন্দৰ মুম্বাই বিমানবন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হল হেতেন এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপিৰ প্ৰাণ ৰক্ষা পৰা পৰিলক্ষিত হৈছে আৰু শ শ যাত্ৰী ভৰ্তি বিমান হল হেতেন ভয়ংকৰ দুৰ্ঘটনা বা দুৰ্ঘটনাত প্ৰতিত হল হেতেন কিন্তু কথমপিৰ প্ৰাণ ৰক্ষা পৰিছে আৰু অতি কম সময়ৰ ব্যৱধানত এখন বিমানৰ উৰণ আৰু আনখনৰ অৱতৰণ আৰু মাত্ৰ 3 পৰা 5 সেকেন্ডৰ ব্যৱধানত প্ৰাণ ৰক্ষা পৰিছে শ শ বিমান যাত্ৰীৰ আমি ভিডিও দেখুৱাম কিন্তু তাৰ পূৰ্বে তথ্য জনোৱাৰ চেষ্টা কৰিছো ঘটনাৰ পাছতে এয়াৰ ট্ৰেফিক কন্ট্ৰোলাৰ এগৰাকী বিষয়াক এতিয়া নিলম্বন কৰা হৈছে এটা ডাঙৰ খবৰ এয়াৰ ইণ্ডিয়াৰ বিমান উৰণৰ সময়তে অৱতৰণ ইণ্ডিগো বিমানৰ এয়াৰ ইণ্ডিয়াৰ বিমানৰ উৰণৰ সময়তে অৱতৰণ কৰে ইণ্ডিগো বিমানে আৰু একেলগে ৰানৱে দুখন বিমানৰ উৰণ অৱতৰণৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ভয়ংকৰ অঘটনৰ পৰা এনেদৰে এতিয়া ৰক্ষা পৰিছে মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপিৰ প্ৰাণ ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে য'ত আছিল শ শ যাত্ৰী পাইলট আৰু পাইলটৰ দুখনকৈ বিমানৰ এনেদৰে এতিয়া দুৰ্ঘটনা সংঘটিত হল হেতেন ভয়ংকৰ দুৰ্ঘটনাৰ পৰা যেন কথমপিৰ প্ৰাণ ৰক্ষা পৰিছে আৰু অতি কম সময়ৰ ব্যৱধানত এখন বিমানৰ উৰণ আৰু আনখন বিমানৰ অৱতৰণ মাত্ৰ 3 পৰা 5 সেকেন্ড দৃশ্যাংশ মন কৰক আমি এই দৃশ্যাংশ দেখাইছো জাস্ট কেইটামান মুহূৰ্ত কেইটামান সেকেন্ডৰ ব্যৱধান কিমান শিহৰণকাৰী এই দৃশ্যাংশ মন কৰক এখন বিমানে অৱতৰণ কৰিছে একেটাই ৰানৱে আৰু আনখন বিমানে উৰণ কৰিছে যদি কেইটামান মুহূৰ্ত বা মাত্ৰ 3 পৰা 5 সেকেন্ডৰ যদি ব্যৱধানত বা যদি পিছ পৰি ৰোল খাটেন তেতিয়াই ভয়ংকৰ অঘটন সংঘটিত হল হেতেন আৰু এই অৱতৰণ কৰা বিমানখনে এই উৰণ কৰিবলৈ লোৱা বিমানখনত খুন্দা মাৰিলে হেতেন আৰু প্ৰচণ্ড খুন্দা মাৰিলে হেতেন আৰু তেতিয়াই হয়তো অঘটন সংঘটিত হল হেতেন আমি সেই দৃশ্যাংশ এই মুহূৰ্ত দেখাইছো দৃশ্যাংশ মন কৰা কিমান শিহৰণকাৰী এই দৃশ্যাংশ বৰ্তমান ভাইৰেল হৈছে সামাজিক মাধ্যম সংবাদ মাধ্যমত পুনৰ চৰ্চিত হৈছে বিমান দুৰ্ঘটনাৰ খবৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপিৰ ৰক্ষা পৰিছে এতিয়া মুম্বাই বিমানবন্দৰ শ শ যাত্ৰী আছিল শ শ যাত্ৰীবাহী এই যাত্ৰীবাহী বিমান দুখন ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হল হেতেন কিন্তু কথমপি এতিয়া ৰক্ষা পৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ মন কৰা কিমান শিহৰণকাৰী এই দৃশ্যাংশ আমি দেখাৰ চেষ্টা কৰিছো দৃশ্যাংশ চাওক মাত্ৰ কেইটামান মুহূৰ্ত মাত্ৰ 3 পৰা 5 সেকেন্ডৰ ব্যৱধান আৰু এই 5 সেকেন্ড বা 3 পৰা 5 সেকেন্ডৰ ব্যৱধানৰ ভিতৰতেই কথমপি ৰক্ষা পৰিছে অন্যথা এক ভয়ংকৰ শিহৰণকাৰী ঘটনা সংঘটিত হল হেতেন মুম্বাই বিমানবন্দৰত উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ বিমানৰ উৰণৰ সময়তে অৱতৰণ কৰে ইণ্ডিগো বিমানখনে এই যিখন উৰণ কৰিছে সেইখন হৈছে এয়াৰ ইণ্ডিয়া বিমান আৰু যিখন অৱতৰণ কৰিছে সেইখন হৈছে ইণ্ডিগো বিমান আৰু ইণ্ডিগো বিমানখনে অৱতৰণ কৰিছে আৰু আনফালে একেটা ৰানৱেৰে উৰিবলৈ লৈছে এয়াৰ ইণ্ডিয়াৰ বিমানখন একেটা এটা ৰানৱেতে দুখনকৈ বিমান এখনৰ অৱতৰণ আনখনৰ উৰণ আৰু কথমপি কেইটামান সেকেন্ডৰ ব্যৱধানত এনেদৰে ৰক্ষা পৰিছে মাত্ৰ 3 পৰা 5 সেকেন্ডৰ ব্যৱধানত এনেদৰে ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে অন্যথা এক ডাঙৰ খবৰ আহিল হেতেন বা অঘটন বা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ খবৰ আমি দিবলগীয়া পৰিলো হেতেন কিন্তু কথমপি ভাগ্যকৰ্মে এনেদৰে এতিয়া ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে উল্লেখ্য যে ইয়াৰ পাছতে ঘটনাৰ পাছতে এয়াৰ ট্ৰেফিক কন্ট্ৰোলাৰ এগৰাকী বিষয়াক নিলম্বন কৰা হৈছে আৰু একেলগে ৰানৱে 2 বিমানৰ উৰণ আৰু অৱতৰণৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু শিহৰণকাৰী ভিডিঅ' বৰ্তমান ভাইৰেল হৈছে সামাজিক মাধ্যম হওক বা সংবাদ মাধ্যমত তীব্ৰ ৰূপত ভাইৰেল হৈছে এই ভিডিঅ' আমি সেই ভিডিঅ' দেখুৱাৰ চেষ্টা কৰিছো অতি কম সময়ৰ ব্যৱধানত এখন বিমানৰ উৰণ আৰু আনখন বিমানৰ অৱতৰণ এয়াৰ ইণ্ডিয়া বিমানখনে উৰণ কৰিছে আৰু একেটা ৰানৱেতে অৱতৰণ কৰিছে ঠিক একেই সময়তে ইণ্ডিগো বিমানখনে আৰু এই দুখনকৈ বিমানৰ সংঘৰ্ষত হয়তো যাত্ৰী বহু কেইগৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে আৰু যাত্ৰীৰ হয়তো প্ৰাণ হেৰুৱালে হেতেন কিন্তু ভাগ্যকৰ্মে নেদেখা গৰাকীৰ কৃপাত এনেদৰে এতিয়া এই শিহৰণকাৰী ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসহ পাইলটৰ আৰু তাৰ পাছতে এগৰাকী এয়াৰ ট্ৰেফিক কন্ট্ৰোলাৰ বিষয়াক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা
আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে মুম্বাই এয়াৰপৰ্টত সংঘটিত হৈছে এই ঘটনা য'ত এখন বিমানৰ উৰণ আৰু আনখনৰ অৱতৰণ একেটাই ৰানৱেত এই ঘটনা যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে এটা ৰানৱেতে দুখন বিমান এখনৰ উৰণ আনখনৰ অৱতৰণ মাত্ৰ কেইটামান ছেকেণ্ডৰ ব্যৱধান মাত্ৰ কেইটামান মুহূৰ্ত বা ছেকেণ্ডৰ ব্যৱধানত এই ঘটনা কথমপি ৰক্ষা পৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ যি ঘটনাই কপাই গৈছে এতিয়া সমগ্ৰ মুম্বাই বা সমগ্ৰ দেশ উল্লেখ্য যে ইয়াৰ পাছতেই এতিয়া এগৰাকী এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ বিষয়াক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা আৰু লক্ষণীয়ভাৱে এই যি ঘটনা সেই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে যেহেতু যাত্ৰীসকলৰ মাজত নিমিষতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দোৱা লগা দেখিবলৈ পোৱা যায় আৰু কথমপি এনেদৰে এতিয়া ভাগ্যকৰ্মে ঈশ্বৰৰ কৃপাত নেদেখাগৰাকীৰ কৃপাত ৰক্ষা পৰিছে যাত্ৰীসকলৰ আৰু অতি কম সময়ৰ ব্যৱধানত এখন বিমানৰ উৰণ আৰু আনখনৰ অৱতৰণ যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ যে মুম্বাই বিমানবন্দৰত সংঘটিত হৈছে এই ঘটনা মুম্বাই বিমানবন্দৰৰ ঘটনা আমি দেখুৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ মন কৰক কিমান শিহৰণকাৰী মাত্ৰ কেইটামান ছেকেণ্ড 3 পৰা 5 ছেকেণ্ডৰ ব্যৱধান 3 পৰা 5 ছেকেণ্ডত যদি আগতেই যদি এইখনে অৱতৰণ কৰিলেহেঁতেন ইণ্ডিগো বিমানখনে 3 পৰা 5 ছেকেণ্ডৰ আগতেই যদি অৱতৰণ কৰিলেহেঁতেন তেনেহ'লে এই এয়াৰ ইণ্ডিয়াৰ বিমানখনত প্ৰচণ্ড খুন্দা মাৰিলেহেঁতেন আৰু প্ৰচণ্ড খুন্দা মৰাৰ পাছতেই হয়তো সংঘটিত হ'লহেঁতেন এক ভয়ংকৰ ঘটনা এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন আমি সেই তথ্য আমি জনোৱাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ মন কৰক কিমান শিহৰণকাৰী কিমান ভয়ংকৰ অতি কম সময়ৰ ব্যৱধানত কথমপি প্ৰাণ ৰক্ষা পৰিছে অতি কম সময়ৰ ব্যৱধানত এনেদৰে এখন বিমানৰ উৰণ আনখনৰ অৱতৰণ যি ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে